বিজেপিৰ তৰফৰ পৰা স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈ দিছে এইবাৰ পঞ্চায়তত কোনো ধৰণৰ মোকামিলা নহয়, কোনো দ্বিতীয় কথা হ'ল আইন এখন পাছ হৈছে, আগৰ যিখন পঞ্চায়ত এক্ট সেইখন এমেণ্ডমেণ্ট হৈছে, তলৰ লেভেলত পঞ্চায়ত লেভেলত কোনো ধৰণৰ পাৰ্টিৰ টিকেটত নহয়। সেইকাৰণে আজি আমি দৃঢ় সিদ্ধান্ত লৈছোঁ, আমি AGPF পঞ্চায়ত খেলিম আৰু ছেপ্টেম্বৰৰ আগত 2 মাহৰ ভিতৰত আমি সকলো ঠাইতে বুথ কমিটি আমি গঠন কৰিম। এইটো আমাৰ দৃঢ় সিদ্ধান্ত আৰু এই হিচাপে আমাৰ আগবাঢ়িব। আমাৰ দুলালৰ নেতৃত্বত আজি আমি কৈছোঁ বিধানসভা সমষ্টিৰ সভাপতি আৰু জিলাৰ সভাপতি আৰু বিষয়ববীয়াসকলে এটা নেতৃত্ব দিব। তাতে মই থাকিম, আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য কি বুলি কয় অবজাৰ্ভাৰ তেখেত থাকিব। আমি সামগ্ৰিকভাৱে অসম গণ পৰিষদৰ যি পূৰ্বৰ ইতিহাস আছিল চিপাঝাৰত, সেই ইতিহাস আমি পুনৰুদ্ধাৰ কৰিম। AGP নাই বুলি কয় বহুত নেতাই। কাৰ মুখত কোনে সপা দিব? আমি আছোঁ নে নাই বোলা নহয় জানে আকৌ আমাক চিঠি লেখে লিখিতভাৱে যে 10জন আপোনালোক আহক আমি কথা পাতোঁ। যদি নায়ে বুলি কয় তেনেহ'লে তেওঁ আকৌ আমাক চিঠি দি পেলাই কিয় মাতে? আৰু আপুনি নামটো ক'বলৈ ভয় খাইছে, নিজে নাই বুলি ক'লে কৈছে। সেইটোকে কথা কৈছোঁ। মই তেওঁক এটা ব্যক্তিগতভাৱে চেলেঞ্জ দিছোঁ আজি ৰাজহুৱাভাৱে। নামটো উল্লেখ কৰিব। ৰ'ব, পৰমা ৰাজবংশী, তেওঁ যিজনে কৈছে অসম গণ পৰিষদৰ স্থিতি চিপাঝাৰত নাই, যিজনে কৈছে প্ৰাক্তন বিধায়কসকল জাবৰ হৈছে, তেওঁক মই ৰাজহুৱা চেলেঞ্জ দিছোঁ। পাৰ্টিৰ টিকেট এৰক, তেওঁ নিৰ্দলীয় হিচাপে খেদক আৰু জয়নাথ শৰ্মাক লওক, জাবৰ কোন প্ৰমাণ কৰি দিব চিপাঝাৰ মানুহ। পৰিকল্পনা আছে, আমি ৰাজনৈতিক দল, আমাৰ পূৰা পৰিকল্পনা আছে। আমি কেন্দ্ৰীয় কমিটি যি ধৰণে এলায়েন্স কৰিব সেই এলায়েন্সত আমি আগবাঢ়ি যাম আৰু চিপাঝাৰ মঙলদৈৰ ভিতৰত যিকোনো এটা চিট আমাক দিব লাগিব বুলি এইটো আমাৰ দাবী। আজিও আমি দাবী লৈছোঁ চিপাঝাৰ সমষ্টি আমাক দিব লাগে বুলি। যদি নিদিয়ে তেতিয়া কি নিদিলে সেইটো পাৰ্টিয়ে যিটো ডিচিশ্যন ল'ব, মিত্ৰ দল যেতিয়া হ'ব, এটা সিদ্ধান্ত যেতিয়া কেন্দ্ৰীয় কমিটিত এটা ল'ব, সেই সিদ্ধান্তৰ বিৰুদ্ধে আমি কিয় যাম? নাযাওঁ। কিন্তু আমি পঞ্চায়তত আমাৰ শক্তি দেখুৱাম। পঞ্চায়তত যদি আমাৰ শক্তি বেছি হয় তেনেহ'লে আমি 26ত ইলেকশ্যন কিয় নেখেলোঁ? পঞ্চায়ত এইবাৰ বিজেপিয়ে কি কাৰণত তেওঁলোকে কৈছে যে আমি এইবাৰ নিজৰ স্বতন্ত্ৰভাৱে ইলেকশ্যন খেলিম, তেওঁলোকে প্ৰমাণ চাব খুজিছে কোন সমষ্টিত কোন দলৰ কিমান শক্তি। আমি এতিয়া শক্তি দেখুৱাবলৈ সিদ্ধান্ত লৈছোঁ। যিহেতু অগপৰ কৰ্মীসকল ইতিমধ্যে বিজেপিলৈ ধাৱমান হৈছে আৰু আৰে গোটেই বিজেপিৰ কোন কৰ্মী আছে? বিজেপিৰ কোনো কৰ্মী নাই, চব AGPবিলাক আছে। আকৌ জয়নাথ শৰ্মা আহিলে হেৰি আমাৰ কি বুলি কয় দুলাল লাগি দিলে, আকৌ ঘূৰি আহিব আমাৰ তাত। তেওঁলোক অৰিজিনেল আমাৰ মানুহে, আমি ধাৰত পঠাইছোঁ তেওঁলোকক। আমাৰ মানুহৰ ওপৰত তেওঁলোকে দবদবাই আছে। কিন্তু মই তেওঁলোকক কৈছোঁ, আমাৰ চব পুৰণি কৰ্মীক আজি ফোন মাৰি আছোঁ 1 মাহ যে আহা ওলাই আকৌ যাওঁ। আমি এটা কথা জানিব বিচাৰিছোঁ, যিহেতু মিত্ৰ দলৰ সমষ্টিয়ে এই চিপাঝাৰ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে, তাৰপিছতো আপোনালোক এটা মিত্ৰ দলত থাকিলেও সৰহৰ এইকাৰণে এইটো কথা আপোনালোকৰ যে আমি জানো বৰ্তমানৰ বিধায়কজন যদি এইবাৰ বিজেপিয়ে সমষ্টি দিয়ে, এইটো আমাৰ হাতত থাকিব নে নাথাকে এইটো সন্দেহৰ বাতাবৰণ বিধায়কে নিজে সৃষ্টি কৰিছে। অকল আপুনিয়ে কোৱা কথা নে? নহয়, আপুনিও কয়। আপোনাক সুধিলে মনে ক'ব, আপুনিও ক'ব, অকল মই নকওঁ নেকি? পাব্লিকে কৈ আছে। এতিয়া মই ৰাজহুৱাভাৱে তেওঁক চেলেঞ্জ দিছোঁ, পাৰ্টিৰ বেনাৰৰ পৰা জয়নাথ শৰ্মা নুঠে আৰু পাৰ্টিৰ বেনাৰৰ পৰা বিজেপিৰ বেনাৰৰ পৰা পৰমা ৰাজবংশী উঠিব নালাগে। সমষ্টিৰ মানুহে দেখুৱাই দিব কোন যাব। আমাৰ আজিৰ দিনত মিত্ৰ দলত আমি বিজেপিৰ লগত আছোঁ, গতিকে বিজেপি আমাৰ শত্ৰু নহয়। ৰাইজে পাতিলে, দলে দিলে, আনডিছপুটেড কেণ্ডিডেট দিলে আৰু দলে যদি চিপাঝাৰত মোক কেণ্ডিডেট দিয়ে, কোনে নেখেলে? আপুনিও খেলিব।